নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই সীমাশ্ৰী আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টি হৈছে ৰেচিপি ভিডিঅ' ৰেচিপিটো হৈছে আলু পৰঠা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব দেই মই কিন্তু বিৰাটেই ভাল পাম খাবলৈ সোৱাদ লাগে নহয়নে আৰু আলু পৰঠা সকলোৱে বনাব জানে বেলেগ বেলেগ ধৰণে বনায় মই কেনেকৈ আলু পৰঠা বনাওঁ আপোনালোকক তাকে দেখাব লৈছোঁ গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু যদি ভিডিঅ'টি চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে দিয়াৰ লগে লগে পাই যায় গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক মই পৰঠা বনাবৰ কাৰণে আটাখিনি আগতীয়াকৈ ধুনীয়াকৈ মুঠি লৈ এনেকৈ লাড়ু বনাই থৈ দিছিলোঁ লাড়ুবোৰ ডাঙৰ ডাঙৰকৈ বনাইছোঁ যিহেতু পৰঠা বনাব লাগিব সেইকাৰণে অকণমান ডাঙৰকৈ থৈছোঁ এতিয়া মই একদম ডাঠকৈ বেলি লৈছোঁ অকণমানিকৈ বেলিছোঁ ইয়াৰ ভিতৰত যিহেতু আলু দিব লাগিব সেইকাৰণে পৰঠাখন ডাঠ হ'ব লাগিব যাতে ভিতৰৰ আলুখিনি বাহিৰলৈ ওলাই নাযায় এতিয়া মই ইয়াত সানি থোৱা আলু দিম ইয়াত মই আলুখিনি দিছিলোঁ পিঁয়াজ জলকীয়া ধনিয়া গুড়ি আৰু জিৰা গুড়ি এতিয়া মই এইখিনি ৰুটিখনত দি দিলোঁ আৰু এটা কথা লক্ষ্য কৰিব লাগিব যে ৰুটিখনৰ গোটেইখিনি বেৰি লওঁতে বাহিৰত যাতে আলু ওলাই নাযায় মোৰ অকণমান দিগদাৰে হৈছে এইখন হাতেৰে কেমেৰা লৈ এখন হাতেৰে এনেকৈ দিবৰ কাৰণে অকণমান প্ৰব্লেম হয় এক উপায় নাই কৰিবই লাগিব কিয়নো ষ্টেণ্ড নাই আৰু লগতে এইখিনি টাইমত ভিডিঅ' কৰা মানুহো নাই ঘৰত কোনো নাছিল সেইকাৰণে ময়ে অকলে এনেকৈ কৰি আছোঁ আৰু সেইকাৰণে চাইডেৰে অকণমান ওলাই গ'ল আপোনালোকে লক্ষ্য কৰিব যাতে চাইডেৰে ওলাই নাযায় লাহে লাহে ভিতৰত প্ৰেছ নপৰাকৈ মই অকণমান বেলি দিছিলোঁ একদম লক্ষ্য কৰিব লাগিব যে লাহে লাহে বেলিব লাগিব যাতে জোৰে বেলি দিলে আলুটো ওলাই যাব এনেকৈ মই এটা এটাকৈ গোটেইখিনি লাড়ুতে আলু ভৰাই ল'লোঁ আপোনালোকক গোটেইখিনি দেখুওৱা হোৱা নাই যিহেতু মই অকলে সেইকাৰণে গোটেইখিনি দেখুৱাব পৰা নাই আৰু লগতে ভিডিঅ'টো বহুত দীঘল হৈ যায় গোটেই দেখাই থাকিলে এনেকৈ মই আলুবোৰ ভৰাই কিনে ধুনীয়াকৈ লাহে লাহে বেলি গৈছোঁ এয়া চাওক মোৰ ছাইডত আলুটো ওলাই অহা নাই ভিতৰৰ আলুখিনি ওলাই আহিলে মানে পৰঠাখন দেখিবলৈও বেয়া হয় আৰু মানে ভাল নালাগে আৰু খাবলৈও এতিয়া চাওকচোন ভিতৰত যে আলু দিয়া গৈছে গমেই নাপায় পৰঠাখনত এতিয়া মই এইকেইখন এখনকৈ বনাবৰ কাৰণে ষ্টাৰ্ট কৰোঁ এয়া মই টাৱা বহাই দিলোঁ টাৱাখন গৰম হোৱাৰ লগে লগে মই এতিয়া ইয়াত দিম বেলি থোৱা পৰঠাবিলাক এখনকৈ মই বেলি থোৱা পৰঠা টাৱাখনত দি গৈছোঁ টাৱাখনত প্ৰথমতে মই তেল দিয়া নাই তেলটো অকণমান পিছত দিছোঁ আপোনালোকে বাটাৰ ঘি মিঠাতেল ৰিফাইন তেল যোনে যেনেকৈ বনায় তেনেকৈ বনাব পাৰে মই বাটাৰ নাছিল আৰু ঘিউ আছিল গৰমৰ কাৰণে ঘিউ খাব নোৱাৰি সেইকাৰণে মই ৰিফাইন তেলে ইউজ কৰিছোঁ ইয়াত এতিয়া মই ইয়াত দিলোঁ ৰিফাইন তেল তেল দিয়াৰ পিছতে অকণ যে ফুলি যায় বিৰাটেই ভাল লাগে নহয়নে দেখিবৰ কাৰণে আৰু তাৰ ভিতৰত যে আলুটো সোমাই থাকে খাবলৈ কিন্তু বিৰাটেই ভাল লাগে আপোনালোকে সকলোৱে খাই পায় আলু পৰঠাটো সকলোৱে খাই নহয়নে তথাপিতো যিসকলে মানে খাই পোৱা নাই এনেকৈ বনায় মোৰ দৰেকৈ বনাই খাই পোৱা নাই এনেকৈ বনাই খাই চাব ভাল লাগে খাবলৈ আৰু ইয়াত এটা বস্তু মোৰ আজি দিয়া নহ'ল ইয়াত দিব লাগে মান ধনিয়া আলুখিনি সানোতে দিব লাগে মান ধনিয়া দিলেতো গোন্ধটো আৰু ধুনীয়া খাবলৈও ভাল লগা হয় আৰু গোন্ধটোও ধুনীয়া হয় দেখিবলৈও ভাল লগা হয় এয়া মোৰ এখনকৈ ৰুটি বনাই আছোঁ আৰু থৈ আছোঁ গোটেইখিনি আপোনালোকক মই দেখাব নোৱাৰিলোঁ কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায় এনেও দীঘল ভিডিঅ'টো কোনেও নাচায় বহুত বেছি দীঘল ভিডিঅ' কোনেও নাচায় নহয়নে সেইকাৰণে যিমান পাৰোঁ ছুটি কৰিবৰ কাৰণে চেষ্টা কৰোঁ ভিডিঅ'বিলাক এয়া এখনকৈ বনাই আছোঁ থৈ আছোঁ এয়া হটকেছত মই হটকেছত থৈছোঁ যিহেতু খোৱা অকণমান পলম হ'ব গৰমে থাকিবৰ কাৰণে হটকেছত ভৰাই থৈ আছোঁ এয়া বনাই আছোঁ খাবলৈ যেনেকুৱা কৰিবলৈও অকণমান কষ্ট হয় নহয়নে খাই ভাল লাগে কিন্তু একদমেই কৰিব মন নাযায় তথাপিতো খাব লাগিব যাতে কৰিবও লাগিব খোৱাৰ কাৰণেতো চব সকলো নহয়
খোৱাৰ কাৰণে কষ্ট কৰিবই লাগিব। সেইকাৰণে মই খাই ভাল পাওঁ, সেইকাৰণে কৰিও ভাল পাওঁ। এয়া আৰু নতুন নতুন ডিছবোৰ বনাই ভাল পাওঁ। যিবোৰ নাজানো ইউটিউবত চাই চাই বনাই থাকোঁ আৰু কি হয় নাজানো পিছত। এয়া তাৰ লগত খাবৰ কাৰণে মই বুটৰ দাইল আৰু ৰাজমাহৰ ঘুগুনি বনাইছোঁ। সেইখিনিও এতিয়া প্ৰায় হ'বৰ হ'লে, এয়া হ'ব লৈছে। এইখিনি হোৱাৰ পিছত আৰু ধুনীয়াকৈ পৰিৱেশন কৰাহে কথা, নহয়নে? এয়া হৈ গ'ল। ইয়াৰ ৰেচিপিটো মই দিয়া নাই, ঘুগুনি বনাবৰ কাৰণে জানেই নহয়নে, সেইকাৰণে ইয়াৰ ৰেচিপিটো দিয়া নাই। এয়া চাওক, হৈ গ'ল মোৰ আলু পৰঠা আৰু ঘুগুনি ৰেডি। যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টি চাই তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই মোৰ ভিডিঅ'বোৰ চাবৰ কাৰণে, আৰু লগতে বেল আইকনটো দবাই দিব একেবাৰে নাপাহৰিব।